বন্ধুসকল, এয়া মোৰ খেতি দেখিছে আপোনালোকে। খেতিখিনি কৰিলোঁ, কিন্তু ধান খেতিত যদি আমি ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱ যদি আমি ব্যৱহাৰ নকৰোঁ, তেতিয়া আমি কেতিয়াও মানে মনে ভবা ধৰণে আমি ফচল নাপাওঁ। তো খেতিখিনি আমি কিছু মানে ভাবা ধৰণে যাতে আমি ফলাফল পাওঁ, তাৰ কাৰণে আমি ভিটামিন আনিছোঁ। দেখিছে এয়া ভিটামিন দিব লাগিব, আৰু এয়া সাৰ আনিছোঁ। আমি গোটেইখিনি এতিয়া ছটিয়াম, কেনেকৈ কি মিলাব লাগে দেখাই আছোঁ আপোনালোকক। ইউৰিয়াৰ লগত আমি এইটো হাৰ্বিচাইড, ইয়াৰ কামটো হৈছে কি, যিবিলাক নেকি ধান খেতিৰ মাজত অপতৃণ আছে সেইবোৰ মাৰিবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। ই কিন্তু ধান খেতিত কোনো ধৰণৰ মানে নেতিবাচক প্ৰভাৱ নেপেলায়। ইয়াৰ লগত যিটো অপতৃণ আহে ধানৰ লগত বিভিন্ন ধৰণৰ, সেইবোৰ মাৰাতে ই সহায় কৰে। এয়া এইবাৰ আমি নেক্সট আমি ইয়াৰ লগত বাকী যিখিনি ঔষধ আছে সেইখিনি আমি লগ কৰিম। এইবাৰ লগত আমি দিম DAP। এই DAP এইটো হৈছে ইনজেক্টিচাইড। ইয়াৰ কামটো হৈছে কি, পোক মাৰা। যিবোৰ নেকি ইয়াতে বিভিন্ন ধৰণৰ মজা কটা হওক বা নানান ধৰণৰ পোক আহে, এইবোৰ খেদিবৰ কাৰণে ই সহায় কৰে। এইটো PDM, এইটো আমি দিব লাগিব। প্ৰায় আমাৰ বেছিখিনি ভিটামিন আৰু সাৰ আমাৰ লগ কৰা হৈ গৈছে। এতিয়া আমি শেষত আমি এটা বস্তু